বুঢ়াদিয়া নদীৰ বাঢ়নি পানীয়ে নলবাৰীৰ দক্ষিণ ভোজকুচিত মথাউৰি ছিগি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিল। বহুকেইটা পৰিয়ালে আশ্ৰয় লৈছিল আশ্ৰয় শিবিৰত। এতিয়া বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত খাদ্য সংকটে দেখা দিছে। কেইবাদিনো ধৰি বানত ককবকাই থকা নলবাৰীৰ ভোজকুচিত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত প্ৰশাসন তথা স্থানীয় বিধায়ক কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগান নধৰাত শিবিৰটোত খাদ্য সংকটে দেখা দিছে। নিজৰ আপোন ঘৰখন এৰি শিবিৰ আশ্ৰয় লোৱা পৰিয়ালকেইটাত আছে শিক্ষাৰ্থী আৰু ৰোগীও। মঙলবাৰৰ পৰা হ'বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব হাইস্কুলীয়া শিক্ষাৰ্থীগৰাকী। বানপানীয়ে পাঠ্যপুথি বহি উটাই নিয়াৰ বাবে বান্ধৱীৰ পৰা পাঠ্যপুথি সংগ্ৰহ কৰি অধ্যয়ন কৰি আছে শিবিৰটোত। আশ্ৰয় শিবিৰত বিদ্যুৎ যোগান নথকাৰ বাবেও অসুবিধাত পৰিছে শিক্ষাৰ্থীগৰাকী। বানাক্ৰান্তৰ পৰিয়ালকেইটাৰ পশুধনৰো বিস্তৰ ক্ষতিসাধন হৈছে। ক্লাছ 10ত কি হৈছে তোমালোকৰ ঘৰত? আমাৰ ঘৰৰ আগেদি মথাউৰি ছিঙিছে। এতিয়া আমি পঢ়া পাতিত বহুত অসুবিধা হৈছে। কিতাপ পাতি উটুৱাই নিছে। এতিয়া লগৰ ছোৱালীৰ পৰা দুখনমান কিতাপ আনি ইয়াতে পঢ়িছোঁ যি পাৰিছোঁ, কিন্তু এতিয়ালৈ আমি একো সাহাৰ্য পোৱা নাই। কালি আহিছিল ছাৰ, কিন্তু আহি পিনে এই মাজৰ দলঙৰ পৰা গুচি গৈছে। তেখেত ইয়ালৈ নাহিলে, কিন্তু ভোটৰ টাইমতো তেখেত আহে, কিন্তু এতিয়া কিয় নোৱাৰিলে তেওঁ আহিব? পৰীক্ষা মঙলবাৰৰ পৰা অহা মঙলবাৰৰ পৰা। কিদৰে পঢ়ি আছা এতিয়া? ইয়াত এনেকৈ পঢ়ি আছোঁ আৰু যি পাৰোঁ। মোবাইলত অলপ চেষ্টা কৰিছোঁ, কিন্তু লাইন নাই বিদ্যুতৰ কাৰণে। এতিয়া তেনেকৈ আছোঁ আৰু। ঘৰ বানপানীত তল গৈছে নেকি? ঘৰত বানপানী বহুত। দেউতাই দিন হাজিৰা কৰে, কেনেকৈ চলাব এতিয়া আমাক? এতিয়াতো যাবও পৰা নাই। পানী হোৱাৰ আমি বহুত কষ্টত আছোঁ। পানীত কোনো খবৰ ল'ব অহা নাই। বহুত কষ্টত আছোঁ, কোনো এটা খবৰ লোৱা নাই। দেউতাক একেবাৰে হাজিৰা কৰে, একেদিন কাম কৰিব পৰা নাই। আমি খাওঁ কেনেকৈ? কোনোৱে বিচাৰ নল'লে। কোনোবাই সহায় কৰিলে অলপ ভাল পাওঁ। ল'ৰা ছোৱালীটো পঢ়াতে অসুবিধা। এতিয়া লাইন নাই। লাইনৰ কাৰণে আমি কেৰাচিন তেল নাই, আপোনাৰ মমবাতি কিনি 5 টকা বা 10 টকা দি লগে লগে শেষ হৈ যায়। পঢ়িব অসুবিধা হৈছে, খোৱা লোৱাৰ অসুবিধা নাই। লাইনৰ খুঁটা পৰি গৈছে। এই শিবিৰত কিমান দিনৰ পৰা আছে? আজি 5 দিন হ'ল। একো পোৱা নাই। জনপ্ৰতিনিধি আহিছিল নেকি যোৱাকালি? আমাৰ ইয়াত অহা নাই, অলপ আগত আহি গুচি গৈছে। প্ৰশাসনে কিবা খবৰ লৈছে নেকি? একো খবৰ লোৱা নাই, কোনো একো খবৰ লোৱা নাই। আমি এনেকৈ আছোঁ, খবৰ লোৱা নাই। এই শাহুমাই হাতখন ভাঙি গৈছে। এতিয়া শাহুমাইক আমি মেডিকেলত নিব পৰা নাই টকা পইচা, গাড়ী ভাড়া ভৰি। বাইদেউটো আহি শাহুমাৰ জীয়েকে আহি লৈ গুচি গৈছে গুৱাহাটীত খবৰ দিয়াত। এতিয়া ভাঙাবাৰী মেডিকেলত আছে। আমি এতিয়া খবৰ ল'ব যাব পৰা নাই। এতিয়া সিহঁতে ক'ব, শাহুমাকৰ খবৰ নল'লে এতিয়া যাওঁ কেনেকৈ? যাব নোৱাৰিলে। এই শিবিৰত কেইটা পৰিয়াল আছে? ইয়াতে 4টা, আমি তাত আছে আৰু 5টা, আৰু কোনোৱে ক'ব নাই। কোনো একো কোৱা নাই। অসম আদিত্য, নলবাৰী।